বীৰবাৰীস্থিত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্মীয়মান চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিল চিকিৎসালয়খনৰ OPD সেৱা নিৰ্মীয়মান ভৱনসমূহ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে ঠিকাদাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ লগত আলোচনাটো মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 15 আগষ্টৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কাম ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খনৰ 80% সম্পূৰ্ণ হৈছে নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ 100 গৰাকী শিক্ষাৰ্থীয়ে MBBS শিক্ষা গ্ৰহণ কৰাৰ উপৰিও প্ৰায় 600 গৰাকী ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিব পাৰিব সুপাৰ স্পেশালিটি নাথাকিলেও চিকিৎসা মহাবিদ্যালয়খনত থাকিব বহুকেইটা বিভাগ থাকিব 6 পৰা 7টা অস্ত্ৰোপচাৰ কক্ষ চিকিৎসা মহাবিদ্যালয়খনৰ কাষতে প্ৰায় 1000 বিছনাযুক্ত আন এখন চিকিৎসালয় নিৰ্মাণ কৰাৰো পৰিকল্পনা মুখ্যমন্ত্ৰীৰ আমাৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ তাৰ নিৰ্মাণ আমাৰ হিচাপত আগষ্টৰ 15 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগে যাতে আমাৰ ইয়াত নতুন মেডিকেল কলেজখন আৰম্ভ হ'ব পাৰে OPD চলি আছে কিন্তু সম্পূৰ্ণভাৱে যাতে ষ্টুডেণ্ট আমি এডমিশ্যন দিব পাৰোঁ সেই ধৰণে ইয়াক আমি প্ৰস্তুত কৰি উলিয়াব লাগিব সেইকাৰণে মই আজি অলপ চালোঁ যি কাম কৰিবলগীয়া আছে বা নতুন চিন্তা আছে গোটেইখিনি বুজালোঁ প্ৰায় 600 পেচেণ্ট ইয়াত ট্ৰিটমেণ্ট ল'ব পাৰিব 100 পেইং কেবিন হ'ব আৰু খুব ভাল মেডিকেল কলেজ এখন ইয়াত হৈ উঠিব গতিকে কামখিনি যাতে সোনকালে হৈ যায় তাৰে প্ৰচেষ্টা আমাৰ ইয়াত 100 গৰাকী ল'ৰা ছোৱালীয়ে MBBS পঢ়িব পাৰিব দ্বিতীয়তে 100টা পেইং কেবিন থাকিব MRI পৰা আৰম্ভ কৰি গোটেইকেইটা পোষ্ট গ্ৰেজুৱেট ডিপাৰ্টমেণ্ট থাকিব সুপাৰ স্পেচিয়েলিটি নাথাকে কিন্তু গাইনীৰ পৰা অৰ্থলৈকে গোটেইবিলাক PG ডিপাৰ্টমেণ্ট থাকিব আৰু 100খন পেইং কেবিন ইয়াত এক্সট্ৰাকৈ থাকিব আৰু গোটেইবিলাক মেচিন সম্পূৰ্ণ আমাৰ অপাৰেশ্যন থিয়েটাৰ প্ৰায় 6টা আছে প্ৰায় 6-7টা অপাৰেশ্যন থিয়েটাৰ থাকিব খুব ভাল হস্পিটেল এখন হ'ব ভৱিষ্যতে আমাৰ মন আছে যে ইয়াত আৰু এনেকুৱা এটা বিল্ডিং অলপমান বাওঁফালে গৈ পেলাই আমি আৰু 500খন বিছনাযুক্ত নতুন হস্পিটেল এখন বনোৱা আৰু ইয়াৰ লগতে এতিয়া 500 বেড আছে আৰু 500 বনালে টোটেল 1000 বেড হৈ যাব তাৰো কাৰণে BBCIৰ লগত ল্যান্ডটো অলপ ভাল কৰি ডিমাৰ্কেট কৰি ল'লে আৰু এটা এনেকুৱা ডাঙৰ বিল্ডিং আমি বনাব পাৰিম অচিৰে ভাঙি পেলোৱা হ'ব GMCHৰ পুৰণি অট্টালিকাসমূহ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় MMCH আৰু GMCHৰ মাদাৰ এণ্ড চাইল্ড হাস্পতাল উদ্বোধন হোৱাৰ লগে লগে ভাঙি পেলোৱা হ'ব পুৰণি অট্টালিকাসমূহ পূৰ্বৰ GMCHত নিৰ্মাণ হ'ব 3000 বিছনাযুক্ত চিকিৎসালয় GMCHত সৰ্বমুঠ থাকিব 5000খন বিছনা দেশৰ ভিতৰত দ্বিতীয়খন বৃহৎ মেডিকেল কলেজ হাস্পতাল হ'ব GMCH অক্টোবৰ শেষত মুকলি হ'ব মাতৃ প্ৰসূতি আৰু শিশু নৱনিৰ্মিত হাস্পতালখন MMCH হ'ব সুপাৰ স্পেশালিটি হাস্পতাল যকৃত আৰু বৃক্ক সংৰোপণৰ সকলো ব্যৱস্থা উপলব্ধ থাকিব MMCHত GMCHত শীঘ্ৰে প্ৰোটন বিম থেৰাপিৰ মেচিন অনা হ'ব 500 কোটি টকা ব্যয় সাপেক্ষে অনা হ'ব যন্ত্ৰটো ৰাজ্যৰ পৰাও সহায় সহযোগিতা বিচাৰিছে মুখ্যমন্ত্ৰীয়ে চেন্নাই আৰু মুম্বাইৰ পিছতে বিশেষ চিকিৎসা ব্যৱস্থা থকা ৰাজ্য হ'ব অসম কৰ্কট ৰোগৰ চিকিৎসাত বিশেষভাৱে সহায়ক হ'ব এই যন্ত্ৰটো GMCHৰ 8 মহলীয়া নিৰ্মীয়মান হাস্পতাল পৰিদৰ্শন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই আজি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ তাৰ নিৰ্মাণৰ যিটো প্ৰস্তুতি তাৰ বুজ ল'বলৈ আৰু গুৱাহাটী মেডিকেল কলেজৰ যিটো মাদাৰ এণ্ড চাইল্ড হস্পিটেল আমি বনাই আছোঁ এই দুইটা নিৰ্মাণৰ বুজ ল'বলৈ আহিছিলোঁ আপোনালোকে এই গোটেই বিল্ডিংটো দেখিছে এইটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 9তম সংযোজন হ'ব ইয়াতে মাতৃ আৰু প্ৰসূতি আৰু শিশুৰ বাবে 800খন বিছনা থাকিব আৰু লগতে মেডিকেল কলেজৰ প্ৰিন্সিপালৰ যিটো কাৰ্যালয় সম্পূৰ্ণ টপ ফ্ল'ৰত থাকিব এই বিল্ডিংটো মই আশা কৰিছোঁ যে 30 অক্টোবৰৰ ভিতৰত মই জুলাইতে শেষ কৰিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ কণ্ট্ৰেক্টৰে যিমানটো স্পীড ল'ব লাগিছিল ল'ব পৰা নাই গতিকে 30 অক্টোবৰৰ ভিতৰত হৈ যাব বুলি আশা কৰোঁ আৰু এক প্ৰকাৰ আমাৰ উদ্দেশ্যটো হ'ল আমি গুৱাহাটী মেডিকেল কলেজখনক
ৰাস্তাৰ সোঁফাললৈকে লৈ আহিছোঁ যাতে বাওঁফালৰ পুৰণা বিল্ডিংটো ভাঙি আমি তাত নতুন 3000 বেডেড হস্পিটেল এখন বনাব পাৰোঁ। সেইখন মেডিকেল কলেজ আপোনালোকে চাব, ইয়াত এটা পেইং কেবিন, ইয়াত কিবা সময়ৰ তাগিদাত আমি একোটা সংযোজন কৰি গৈ আছোঁ। গতিকে ডক্টৰসকলে ইমান সুবিধা নাপায়, চলি আছে। তাত আমি এটা নতুন ড্ৰয়িং এটা বনাইছোঁ, প্ৰায় 3000 বিচনা থাকিব। এতিয়া সেই বিল্ডিংটোত ক'ৰবাত 50টা, ক'ৰবাত 100টা, পেইং কেবিনটো দূৰত, হস্পিটেল দূৰত, তেনেকৈ তাত প্ৰায় 1500-1600 বেড আছে। কিন্তু আমাৰ যিটো নতুন ড্ৰয়িং তাত 3000 বেড হ'ব, আৰু ইফালে কেঞ্চাৰ হস্পিটেলৰ সৈতে 2000 বেড, তাৰমানে সৰ্বমুঠ GMCত 5000 বেড হ'ব। পাটনা মেডিকেল কলেজৰ পিছতেই এইখনেই ভাৰতৰ সৰ্ববৃহৎ মেডিকেল কলেজ হ'ব। উত্তৰ পূব বা পূৰ্ব ভাৰত নহয়, সমগ্ৰ ভাৰতৰে আটাইতকৈ ডাঙৰ মেডিকেল কলেজ হ'ব। MMCHখন হ'ব ছুপাৰ স্পেচিয়েলিটি, নিউৰলজি, কাৰ্ডিঅ'লজি, গোটেইখিনি। আৰু MMCHখন হৈ যোৱাৰ লগে লগে আমি তাত চেষ্টা কৰিম তাত যাতে লিভাৰ ট্ৰান্সপ্লাণ্টৰ পৰা আৰম্ভ কৰি, সাধাৰণতে কি হয় য'ত জেনেৰেল হস্পিটেল থাকে তাত কিডনি ট্ৰান্সপ্লাণ্ট আদি কৰিলেও ইনফেকশ্যন হয়।